যে দেৱতাসকলক উদ্ধাৰৰ কাৰণে হওক বা আমি বিষয়ত ডুবি থকা সকলক উদ্ধাৰ কাৰণে হওক প্ৰভু ভগৱতে ব্যৱস্থা দিছে। কিন্তু যিসকলে বিষয়ত নাই, যিসকলে সাধনাত আছে, যিসকলে যোগত আছে, যিসকলে প্ৰভু ভগৱন্তৰ লগত সমাধিত আছে, তেওঁলোকৰতো সংসাৰৰ প্ৰতি কোনো ধাৰণাই নাই। গতিকে সংসাৰৰ ভয়ে কোনোদিন তেওঁলোকক আঁতৰ নকৰে। গতিকে তেওঁলোকৰ নাৰায়ণ কৱচ সদায় এক নামতেই আছে। কিন্তু আমি যেতিয়া বিষয়ৰ সূত্ৰত সকলোৱে কৰ্ম কৰি বান্ধ খাই আছো, আমাক উদ্ধাৰৰ কাৰণে এই নাৰায়ণ কৱচৰ বিশ্লেষণটো আমাক দিছে যে কি কি নামে আমাক কেনেকৈ ৰক্ষা কৰে। চাওকচোন বাৰু, যাৰ সংসাৰৰ ভয়ংকৰ ৰূপৰ প্ৰতি ভয় আছে, যাৰ সেই ভয়ত নিজৰ সমস্ত শক্তি যেন হেৰাই যাব এনেকুৱা এটা সংশয় আছে, সেইসকলৰ কাৰণে আজি এই নাৰায়ণ কৱচৰ মহা যিটো ৰূপ, এই ৰূপটো আমাক বিশ্লেষণ দি আছে। এতিয়া আমাক কৈছে যে সময়তো বিভিন্ন এটা ৰূপে প্ৰভু ভগৱন্তে বিভিন্ন সময়ত বিভিন্ন ৰূপে আমাক ৰক্ষা কৰে। এতিয়া ইয়াত কৈছে যে পূৰ্বাহ্নে ৰাখনটো মূৰ্তি ধৰি নাৰায়ণে, চক্ৰ ধৰি বিষ্ণুৱে ৰাখনটো মধ্য দিন, অপৰাহ্নে মধ্য ৰিপু ধৰি উগ্ৰ ধেনু, সায়ান্দে মাধৱে মোক ৰাখনটোক পুনু। দিনটোৰ ভিতৰত কেইবাটাও আমাৰ সময় আছে, ৰাতিপুৱা, দুপৰীয়া, আবেলি, সন্ধিয়া, মধ্যৰাতি ইত্যাদি ইত্যাদি বিভিন্ন আমি সময় নিৰূপণ কৰিছোঁ। সেই সময়তো বিভিন্ন ধৰণৰ অপশক্তিৰ পৰা আমি উদ্ধাৰ পাবৰ কাৰণে হয়তো বিচাৰোঁ, আৰু সেই সময়তেই সমস্ত অপশক্তি বা শুভ শক্তি সমস্তবিলাকৰ এটা এটা বিধিমতে তেওঁলোকৰ বিচৰণ চলে। আৰু সেই সময়তে যদি আমাৰ কিবা নহয় কিবা এটা কৰ্মদোষ থাকে, তেতিয়াহ'লে আমি নিশ্চয় সেই কালৰ দুখত আমি পৰিব লগা হওঁ বা সময়ৰ দুখত পৰিব লগা হওঁ। গতিকে সেইকাৰণে কৈছে পূৰ্বাহ্নে ৰাখনটোক, ৰাতিপুৱাৰ সময়ত প্ৰভু ভগৱন্তে নাৰায়ণ নাম ধৰি আমাক ৰক্ষা কৰিব, চক্ৰ ধৰি তেওঁ আমাক ৰক্ষা কৰিব মধ্যদিনত, দুপৰীয়াত। ঠিক তেনেকে আবেলি সময়ত মধুৰিপু নাম লৈ তেওঁ আমাক ৰক্ষা কৰিব, সন্ধ্যা বেলাত তেওঁ ৰাখিব মাধৱ নাম লৈ। ঠিক তেনেকে সেই সন্ধ্যাকালৰ হৃষিকেশ নামেও আমাক তেওঁ ৰক্ষা কৰে, অৰ্ধৰাত্ৰি পদ্মনাভে আমাক ৰক্ষা কৰিব। ঠিক তেনেকে পিছ ৰাতিৰ আসন আমাক ৰক্ষা কৰিব শ্ৰীবৎস লাঞ্ছনে। আৰু প্ৰভাতৰ সময়তো প্ৰভু ভগৱন্তে সৰ্গ ধৰি নাৰায়ণ নামে আমাক ৰক্ষা কৰে। গতিকে এনেকৈ সৰ্বক্ষণতে ভক্তক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে ৰূপ ল'ব লগা হয়। কিন্তু মহাভক্তজন, সংসাৰ প্ৰতি যাৰ ভয় নাই, কেৱল ভগৱন্তৰ লগত তেওঁৰ সম্বন্ধ, সেইসকলে নাভাবেই যে তেওঁ নাৰায়ণ কৱচ লগত ৰাখিছে। যাৰ ভয় আছে, সংশয় আছে, সেইসকলেহে ভাবে যে মোৰ একো অস্ত্ৰ নাই বুলি নাভাবিব, মোৰ লগত কি আছে, নাৰায়ণ কৱচ আছে, হয়নে? মই যেতিয়া হাতত অস্ত্ৰ এপাত লৈ যদি অকলশৰে গৈ থাকোঁ, কোনোবাই যদি মোক ভয় ভিত্তি কৰিবৰ কাৰণে প্ৰযত্ন কৰে, তেতিয়া লগে লগে মোৰ অস্ত্ৰপাতলৈকে মনত পৰে, কোনেও আগবাঢ়ি নাহিবি, মই এনেই থকা নাই, মোৰ হাতত যি অস্ত্ৰ আছে কোনেও ৰক্ষা নাপাবি। কথাটো হয়নে নাই বাৰু? কিন্তু যাৰ সেই সময়ৰ প্ৰতি বা বিষয়ৰ প্ৰতি, সংসাৰৰ প্ৰতি তেওঁ ভয় নাই, শংকা নাই, তেওঁ নিৰ্ভীকভাৱে গৈ থাকিব, ঈশ্বৰৰ নাম তেওঁ লৈ গৈ থাকিব, ভয় শংকা সমস্তবিলাক দূৰ হ'ব। কিন্তু আমি ভয় শংকাৰ মাজেৰে আমি ঈশ্বৰৰ নাম লৈ আমি কেৱল গতি আৰু আমি সুখী হ'ব পৰা যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক আমাক দিছে। আৰু এইখিনিৰ কাৰণে প্ৰভু ভগৱন্তে কিমান আমাৰ এই নৰসকলক উদ্ধাৰ কৰি আছে চাওকচোন বাৰু। তেওঁ নামৰ শক্তিবিলাক দিছে কি কাৰণে? যে মোহত ডুবি থকা, মায়াত ডুবি থকা জীৱসকলক কিবা প্ৰকাৰে উদ্ধাৰ কৰিবলৈ পৰা যায় নেকি, নানা ধৰণৰ ব্যৱস্থা দিছে। কোনোবা এটাত থাপ মাৰি ধৰিলেও হয়তো তেওঁ উদ্ধাৰ পাব পাৰে। এই কাৰণে প্ৰভু ভগৱন্তে এই লীলাবিলাক কৰিয়েই তেওঁৰ নামৰ তত্ত্ব এতিয়া জগতক দান দিয়ে। সেই গুৰু সমস্ত এতিয়া নাৰায়ণ কৱচৰ মহা নামৰ শক্তিৰ মহাবৰ্ণনা চলি আছে। এতিয়া পুনৰ
আৰু এক মহাশক্তিৰ কথা এতিয়া উল্লেখ কৰিছে। সেই শক্তি হৈছে ব্ৰজ, যি বৰ্জ আছে কাৰ হাতত? ইন্দ্ৰৰ হাতত। কিন্তু প্ৰভু ভগৱন্তে সেই ব্ৰজ শক্তিতকৈও মহাশক্তিশালী এক অস্ত্ৰৰূপে চিহ্নিত কৰিছে, সেয়া হৈছে পাঞ্চজন্য। পাঞ্চজন্যৰ মহানিনাদ যেতিয়া শুনা পাব, যক্ষ ৰক্ষক বা অন্যান্য যিমানবিলাক অপশক্তি সমস্ত বিলাকৰ যিটো ভয় শংকা হ'ব, সেই মুহূৰ্ততে তেওঁলোকৰ এক প্ৰকাৰ নাশ হৈ পৰিব। এই ব্যৱস্থা কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণিতে প্ৰভু ভগৱন্ত কৃষ্ণই সকলোকে নাশ কৰি দিছিল। কিহৰ জৰিয়তে জানে? পাঞ্চজন্যৰ জৰিয়তে। যেতিয়া কৌৰৱে যেতিয়া ৰণধ্বনি বজালে, চাৰিওফালে তোল পাৰ লাগি গ'ল, গোটেই স্বৰ্গ ভেদি হাহাকাৰ ৰোল উঠিছে, হাহাকাৰ হৈ আছে। সেই সময়ত এইফালে পঞ্চ পাণ্ডৱে কৃষ্ণৰ ফালে চাই আছে, কিন্তু যুধিষ্ঠিৰে লগে লগে আচলতে নিজেই তেওঁ কি কৰিব লাগিছিল, সেই সংশোধনী তেওঁ দিব লাগিছিল। কিন্তু যুধিষ্ঠিৰে বা অৰ্জুনে কৃষ্ণৰ ফাললৈ চাইছে। কৃষ্ণই যেতিয়া কাকো চোৱা নাই, পাঞ্চজন্যটো উলিয়াই লৈছে। পাঞ্চজন্য উলিয়াই লৈ পাঞ্চজন্যৰে মহা যেতিয়া তেওঁ নাট কৰি দিছে, তাৰপিছতে বাকী সমস্তবিলাক হৈছে। এতিয়া ভীষ্মই উপলব্ধি কৰিলে, কৃষ্ণই যেতিয়া পাঞ্চজন্য বজালে, এতিয়া আৰু যুদ্ধ কৰাৰ যেন কোনো প্ৰয়োজন নাই। সেই পাঞ্চজন্যৰ শব্দতে সকলোৰে হৃদয় কঁপি গ'ল, আৰু সেই পাঞ্চজন্যৰ শব্দতে প্ৰভু ভগৱন্তে সকলোৰে প্ৰাণ কাঢ়ি ল'লে। পাঞ্চজন্যৰ লগে লগে তেওঁৰ দৃষ্টিও দিলে নহয়। সেই দৃষ্টিতে সকলোৰে প্ৰাণ তেওঁ আগতীয়াকৈ তেওঁ কাঢ়ি ল'লে, হৰণ কৰি ল'লে। সেই পাঞ্চজন্যৰ মহাশক্তি যক্ষ ৰক্ষক বা মহাশক্তিধৰৰ লগত সম্বন্ধ কৰিব পৰা সেই ব্যৱস্থাটো ৰক্ষা কৰিবৰ কাৰণে কেৱল পাঞ্চজন্যৰ নাম ল'লেই যথেষ্ট। কৃষ্ণ নাম লোৱা, পাঞ্চজন্যৰ নাম লোৱা একেটাই কথা। কিন্তু কৃষ্ণ নাম ল'লে হয়তো বেলেগ এটা তাৰ ব্যৱস্থা হ'ব, কিন্তু উদ্দেশ্য ধৰ্মী এটা শত্ৰু নাশ কৰিবৰ কাৰণে ব্যৱস্থাৰে আমি যদি পাঞ্চজন্যৰ নাম লওঁ, তাৰ জৰিয়তেও আমি মহা উপকাৰ পাব পাৰোঁ। পেট পিশাচক ঘূৰ ব্ৰহ্ম ৰাক্ষকক, চন্দনাদ কৰি সবে খেদায়ো দূৰক, শুনিও নন্দন স্বৰ্গ বীৰ মহাবীৰ, প্ৰভুৰ আদেশ শত্ৰু খেদায়ো আমাৰ। সেই মহা শংখধ্বনি মানে পাঞ্চজন্য শংখধ্বনিৰ কথা কোৱা হৈছে। আৰু তাৰপিছত কৈছে, হে হে শতচন্দ চৰ্ম প্ৰিয়া মাধৱৰ, ঢাকি উক সৰ্প ছয় শত্ৰুৰ কটকৰ, শনি ৰাহু কেতু আদি গ্ৰহ পীড়া ছয়, সৰ্পসিংহ ব্যাঘ কৰি আদি কৰি মহাভয়, সৰ্ব ৰিপু নষ্ট মোৰ হৌক এটিখনে, শ্ৰীকৃষ্ণৰ নাম ৰূপ অস্ত্ৰ কীৰ্তনী। আৰু শেষত কৈছে, শ্ৰীকৃষ্ণ নাম আমি এই কাৰণে ল'ব লাগে। সেই শ্ৰীকৃষ্ণ নাম লৈ আমি কি কি মহাশক্তিৰ পৰা, মহা আপদৰ পৰা ৰক্ষা কৰোঁ। চাৰিওফালে ঘন ঘোৰ অন্ধকাৰ হৈ গৈছে, চন্দ্ৰ সূৰ্য সমস্তবিলাক হেৰাই গৈছে, অন্ধকাৰত আমি খেপিয়াই ফুৰি আছো। এনেকুৱা এক মহাসংকট, শনি আৰু ৰাহুৱে আমাক গ্ৰাস কৰি আছে। কোনফালে যাওঁ কোনফালে নাযাওঁ, কি কৰিম কি নকৰিম, কোনো আমাৰ হিত বুদ্ধি আমাৰ মনলৈ অহা নাই। এই নিৰুপায়খনত সৰ্প ব্যাঘ হিংস্ৰ জীৱ জন্তু সমস্তৰ আক্ৰমণেও আমাক কাবু কৰি আছে, আৰু মনৰ ভিতৰতো ভয় শংকা আদি কৰি সমস্ত ৰিপুৱে যেনেকৈ তাৰণা কৰি আছে। সমস্তবিলাক নাশ কৰিবৰ কাৰণে এটাই নাম, সেইটোৱে হৈছে শ্ৰীকৃষ্ণ। এই শ্ৰীকৃষ্ণৰ নাম লৈ যিমানবিলাক তেওঁ মহালীলা কৰিলে, সেই মহালীলা দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি বৈকুণ্ঠ পৰায়ণলৈকে যিমান তেওঁ মহালীলা কৰিলে, সেই সমস্ত মহালীলা দৈত্য দানৱক বধ কৰাৰ চলেৰে, অধৰ্মক নাশ কৰাৰ চলেৰে, সন্ত সাধুক তেওঁ
ভকতক ৰক্ষা কৰাৰ কাৰণে যিখিনি কৰ্ম কৰিলে সমস্ত কৰ্মৰ এটা নামত লুকাই আছে। সেই নামটো হৈছে শ্ৰীকৃষ্ণ। নিৰাকাৰ নিৰঞ্জন তন্ত্ৰটো বেলেগ, কিন্তু এই শ্ৰীকৃষ্ণ নাম লৈ বিষয়ৰ সংসাৰৰ সংকটৰ পৰা উদ্ধাৰ পাব পৰা সমস্ত ব্যৱস্থা এই শ্ৰীকৃষ্ণৰ নামত যুক্ত হৈ আছে। গতিকে আমি সেই শ্ৰীকৃষ্ণৰ নামটো ল'ব পাৰিব লাগিব। এই নাৰায়ণ কৱচতে এই সমস্ত নামৰ তত্ত্ব ৰৈ আছে। স্বৰূপতে ক'বলৈ গ'লে 108টা প্ৰভু ভগৱন্তে মুখ্য নাম লৈছে। এই 108টা নাম আমি জপ কৰিব লাগে কিয়? প্ৰভু ভগৱন্তৰ নামৰ সমস্ত তত্ত্বৰ ৰস তাত নিহিত আছে। যদি এই সমস্তবিলাক জানো, যদি বুজিব পাৰোঁ, তেতিয়াহ'লে যিসকলে জপ কৰে তেওঁলোকে জানে এটা এটা নাম কৈ দিয়াৰ লগে লগে তেওঁ গোটেই লীলাবিলাক মনলৈ আহি যায়। শ্ৰীকৃষ্ণ নাম লোৱাৰ লগে লগে জন্মৰ পৰা বৈকুণ্ঠ প্ৰয়াণলৈকে আমি যে বিষয়টো গোটেইখিনি এক মুহূৰ্তৰ ভিতৰত আহি গ'ল। কৃষ্ণ, অচ্যুত, কেশৱ, বিষ্ণু ইত্যাদি ইত্যাদি প্ৰত্যেকটো নামতে আমাৰ সেই স্মৰণবিলাক আমাৰ আহি যাব। গতিকে এই শক্তিবিলাক যদি আমাৰ দেহৰ ভিতৰত মূৰ্তমান হৈ থাকিব, কাল আৰু মায়াই কেতিয়াও অনিষ্ট কৰিব নোৱাৰে। বাৰু যি কি নহওক, গুৰু সমস্ত আইমাতৃ সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মহাভাগৱতৰ মহা সামৰণিলৈকে আমি আগবাঢ়িছোঁ।